হাই কেনেকুৱা সকলো ভালে আছে চাগে ন ঘৰতে আছো আজি তো ভাবিলো এটা ভিডিঅ' বনাও আজি 31 তাৰিখ বছৰৰ শেষ কিনো ভিডিঅ' বনাব কিনো 31 তাৰিখ পাৰ্টি কৰিব দুখেই দুখ আপোনালোকে সকলোৱে গম পাইছে কি চলি আছে ড্ৰাইভাৰৰ লগত সো হেতু কাৰণে আমি হৰুৰাকে আন্দোলন এটাও কৰি আছো আজি তিনচুকীয়াত আছিল তালে গৈছিলো নিজৰ খুবখিনি উজাৰি আহিলো তথাপিও পৰিয়ালৰ লগত এটা বুলো আজি একেলগে খাম আজি আমি ভোজ এটা কেটা বাজে এটা আহৈটা আমাৰ 4টা বজাৰ পৰা ষ্টাৰ্ট কৰি দিম আজি দিনত একদম লাইট খানা কিবা এটা বনাব কৈছো আমি এতিয়া 4টা বজাৰ পৰা খোৱা আৰম্ভ কৰি দিম মই হৰুকে এৰেঞ্জমেন্ট কৰিছো আমাৰ ঘৰত বেলেগ কোনো নাই মোৰ পৰিয়ালটো আৰু অংকিতাৰ মামা মামী আহিছে তো এই বস ইমানখিনি বলক মই দেখুৱাম মই হৰু একুৰিয়ামটো এই মাছগিটা বহুত পোৱালিতে অনা এতিয়া ডাঙৰ হৈছে আৰু এইগিটা বাকিবোৰ বস্তুবোৰ মই পোৱা যতে ততে দেখিছে না মাছগিটা কি ধুনীয়া হৈছে আৰু ভিতৰত সব লাগি আছে নিজৰ কামত পুৰা এটা বলক মই বাহিৰটো দেখুৱাইছো দেই এটো একুৰিয়ামটো এয়া মাৰ ফুলবোৰ এইফালে মাৰ ফুল এই ফুলখিনি কাৰণে প্ৰত্যেকগৰাকী মহিলাৰ পৰা পগলা হৈ থাকে মোলে বহুত মেছেজ কৰে ফুলখিনি কাৰণে মাৰ ফুল দেখিছে কিমান ফুল আছে এই ফুলখিনি লৈ পেলাই এদিন মই এটা ভিডিঅ' বনাম দেই আপোনালোকে চাব তাৰপিছত এইফালে এইখিনি আছে মাৰ ফুল তাৰ বাহিৰত এইবোৰ ফুলে ফুল গুটি তাৰপিছত এইফালে আছে আজি হেপী জেগা চেঞ্জ এইজনী নিমি আছে হেপু আজি তোক ইয়ালে পঠিয়াই দিলে ন উপায় নাই আজি থাক আৰু আমি তোৰ জেগাত আমি খাম আজি এইবোৰ মাৰ ফুলবোৰ আছে এখন মাৰ সৰু ফুলনি সেই নাইকলজোপা মৰনা এইজোপা চাপৰতে লাগে যে নাইকলজোপা ডাঙৰ হৈছে বিশ্বাস কৰিব এইজোপা মই অনলাইন আনিছিলো কিন্তু মই বাচিব বুলি ভবা নাছিলো বাচি গল কিন্তু এখন মোৰ বাহন ইয়া সিজু আৰু মাক আৰু পুতেকে এটো সিজু সেই হিলগুটি খাই আছে ন এজনী মাক এটো সিজু পোৱালটো যে কৈছিলো ই মানে ইমানে হল আৰু বেছি উখ নহলে ই মই কৈছিল যে আপোনালোকৰ পিপ মিচিয়ৰ বেবি নিয়া হাই এয়া আমাৰ এৰেঞ্জমেন্ট আছে আজি ইয়াতে খানা হ'ব একদম লাইট চাইট সব লগাই লৈছো ইয়াত জুই ধৰা হ'ব ইয়াত খৰি আনি থৈছোহি ইয়াত জুই ধৰা হ'ব এটো মোৰ তন্দুৰীটো এটা আপোনালোকক দেখুৱাইছিল না এটো অনলাইন আনিছিলো এটোত পুৰিব লাগিব মাংস আৰু এটো মোৰ ষ্টফটো আপোনালোকক দেখুৱাইছিল না অনলাইন আনিছিলো এটোত মজা লাগে এটোত আজি যিমান খানা বনিব আজি সব এটো ইয়াত বনিব ও ইয়াক উলিয়াই লৈছো দেই অনিয়া এটো উলিয়াই দিয়া এটো থোৱা এইটো মোৰ ষ্টফ এটো মই য'ত গলো এটো অতৰাই দিয়া য'ত গলো ইয়াক লৈ যাও কেনেকুৱা লাগিব ইয়াত পুৰা খানা বনিব ইয়াত এডাল খৰি দিয়ে বহুত কাম হৈ যায় এটা তন্দুৰীটো আপোনাৰ ফল্ডিং হেতু লৈ ফুৰিব পাৰি আৰু খৰিটো বহুত আছে খৰি কাৰণে চিন্তাই নাই বাকি আৰু কি কম এতিয়া লাহে লাহে আৰম্ভ কৰো আপোনালোকক দেখুৱাম এইটো আমাৰ ঘৰটো কেনেকুৱা লাগিছে কক ঘৰটো মুখতে টাৱাৰ এটা আছে কিমান ওখ চব এটা বহুত পুৰণা এয়া আমাৰ ফুলনিখন এয়া এইজনী চেৰি কলাজনী ইয়াত পোহৰ নপৰে এজনী কলা ৰাতি নেদেখি আমাৰ ফুলনিখন এইটো আমাৰ ঘৰ এইটো ৰব আহি আছো এইয়া আমাৰ ঘৰত মেজি জুই জ্বলাই দিলো মেজি নহয় ন পাহৰি থাকিলো 31 ডিচেম্বৰ জুই কুৰা জ্বলাই দিলো এতিয়া এই কুৰা জুই জ্বলি থাকিব এতিয়া ডাঙৰ কাঠবোৰ দি দিছো ইয়াৰ পৰা যিবোৰ অঙঠা ওলাব সেই অঙঠাবোৰ ইয়াত সোমাই যাব আৰু সৰু সৰু খৰিবোৰ এইটো সোমাই যাব ইয়াত এতিয়া কি বনাম আমি আপোনালোকক কৈছো ইয়াত বনাম আজি পুৰিম তাৰপিছত কাঠআলু ভাজিম তাৰপিছত চিকেন আপোনাৰ KFC ষ্টাইলত ফ্ৰাই কৰিম আৰু চিকেন পুৰিম তাৰপিছত ছাগলী মাংস ওলকবি দি জোল বনাম তাৰপিছত হাঁহৰ মাংসটো কেনেকৈ কি কৰো ঠিক কৰা নাই আৰু চেনিপুঠি মাছ আনিছো সেইখিনি পুৰিম
আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এয়া চিকেন মেৰিনেট কৰি থোৱা হৈছিলে এইখিনি আৰু এইখিনিতো আপোনালোকৰ ফেভাৰেট চবৰে গম পাইছে এইখিনি নিমখ তাৰপিছত ভিনেগাৰ আৰু জালুক দি থোৱা আছে এয়া আমাৰ জুই জ্বলি আছে আমাৰ দুজনী বহি আছে নিমিনিয়া লাইট একদম ধুনীয়া লাইট জ্বলি আছে এতিয়া এইটো ৰেডি কৰিছোঁ ইয়াত এতিয়া ইয়াৰ পৰা অঙঠা আনি পেলাই ইয়াত দিম দি পেলাই লাহে লাহে কামবোৰ আৰম্ভ কৰিছোঁ দেই এতিয়া ইয়াতো জুই দিব লাগিব এইফালে তলফালে ফুটা আছে ইয়াত এইখন লাগি যাব ৰ'ব দেই এইখন ইয়াত লাগিব এইখন ইয়াত লাগি যাব ইয়াত জুই দি দিম এইফালৰ পৰা জুই জ্বলিব এডাল খৰিতে বহুত জ্বলে এইটো বহুত ইউজফুল হয় সেইটো আপোনালোকে এমাজনত পাই যাব ফ্লিপকাৰ্টতো পাব চাব এই বস্তুটো সেইটো ল'ব পাৰে কিন্তু বহুত বঢ়িয়া জুই জ্বলি আছে অঙঠা ওলাই আছে খৰি এইবোৰ ভৰ্তি আছে এতিয়া লাগিছোঁ দেই মই কামতো জুই কৰা জ্বলাই লওঁ এয়া জুই জ্বলি গ'ল ষ্টভত চব কি ধুনীয়া জুই জ্বলিছে চাই দিব দেখাইছে কি ধুনীয়া জুই জ্বলি আছে দেখিছে জুই জ্বলিছে এটা ফাটাফাটি দুডাল খৰি ইয়াত আছে কেৰাহী গৰম হৈছে এইটো KFC টাইপ মানে চিকেনটো বনাই চাইছোঁ এতিয়া কেনেকুৱা হয় মই নাজানো আগতে বনাইছিলোঁ বেয়া হোৱা নাছিলে কিন্তু আজি বহুত দিনৰ মূৰত বনাইছোঁ এতিয়া তেল চেল দিম দি মেলি চাওঁ মই আপোনালোকক আৰু দেখুৱাইছোঁ বোলে জুই দেখিছে কি ধুনীয়া জ্বলি আছে এই অঙঠাবোৰ ইয়াত আহি যাব অলপ পিছত ইয়াত আমি একদম এইবোৰ ষ্টিক ইয়াত আমি হেৰি জুইত দিম আৰু ঠিক আছে এতিয়া তেলটো অলপ দি লওঁ এইটো দুবাই ভাজিব লাগিবতো সেইকাৰণে তেলটো অলপ দি লওঁ বেছিকৈ আজি একচুৱেলি বহুত নম্বৰত এনেকৈ এৰেঞ্জমেণ্ট কৰিছোঁ বেলেগ কোনো নাই অকল আমাৰ ঘৰৰ মানুহকেইটা আৰু গুৱাহাটীৰ মামা মামী আহিছে অংকিতা বিৰাট ভাল লাগিছে এনেকুৱা সময়ত যে এনেকুৱা ইমান দূৰৰ আলহী আহিছে একদম অন্তৰৰ পৰা কৈছোঁ ভাল লাগিছে নীল গৈছে আনিবলৈ তেওঁলোকৰ হোটেললৈ গৈছে তাৰপৰা আহিব তেওঁলোক তো এতিয়া তেওঁলোক হেৰি প্ৰথম চিকেনখিনি ফ্ৰাই কৰি লওঁ তাৰপিছত পৰ্কখিনি এইফালে পুৰিম আৰু অলপ চিকেন এক্সট্ৰাকৈ থৈছোঁ সেইখিনিও পুৰিম নিয়াই নাখায় যিহেতু পৰ্ক বাকী ইয়াত আজি ওলকবি দি পেলাই জালুক জিৰা দি পেলাই ছাগলী মাংস বনাম হাঁহ নালাগে বুলি ক'লে মই হাঁহো বনাম বুলি ভাবিছিলোঁ হাঁহ নালাগে বুলি ক'লে বাদ দে হাঁহ ইমান মাংস নহ'ব আৰু চেনিপুঠি মাছ আছে চেনিপুঠি ডাঙৰ আজি আনিছোঁ তাৰ চেনিপুঠিখিনিও পুৰিম আপোনালোকক দেখুৱাইছোঁ এইটো অলপ মই ফ্ৰাই কৰি লওঁ এয়া ফ্ৰাই কৰি আছোঁ ইহঁতি চবেই আৰম্ভ কৰিলেই নীল খাই কেনেকুৱা লাগিলে ভাল হৈছে নিমি কেনেকুৱা মজানে এইটো এতিয়া চিকেনটো ফ্ৰাই কৰি আছোঁ অকণমান মানে বেলেগ ষ্টাইলত কৰ্ণফ্ল'ৰ দি কণী চনি দি মেলি এতিয়া আৰু দেখুৱাই আছে আৰু এটা লেটেষ্ট বস্তু আছে এইটো কি কক তেন এয়া হ'ল কাঠআলু এতিয়া কাঠআলু ভাজিম অলপ দেৰি পিছত দেই আপোনালোকক সেইটোও দেখুৱাম ৰ'ব জুই অঙঠাই হেৰি হৈছে এতিয়া এইটো আৰু আৰম্ভ কৰিম এতিয়া সোনকালে ৰ'ব আহি আছোঁ এতিয়া দেই চক চিকেনবোৰ কেনেকুৱা লাগিছে ভাল লাগিছে খাই চালোঁ খাই পেলাই ভাল লাগিছে কিন্তু দেই এটা মৰমৰীয়া হৈছে মজা হৈছে কিন্তু আৰু অলপ ইয়াত কাৰুকাৰ্য কৰিব লাগিব বেয়া লগা নাই আৰু এইফালে আমাৰ ষ্টাৰ্ট হৈছে এইখিনি ইয়াত জুই কৰা জ্বলাইছোঁ ৰেডি হৈছে বঢ়িয়া লাগিব অলপ পুৰিছোঁ কিন্তু বহুত তেল ওলাইছে সেইটো কাৰণে অলপ আঁতৰাই কৰিছোঁ এইডাল এতিয়া দুডালকৈ কৰি আছোঁ তাৰপিছত এতিয়া এইখিনি অলপ বাকী আছে চিকেন এইখিনি কৰিম তাৰপিছত এই ইয়াত থকা কাঠআলুখিনি কৰিম আকৌ দেখুৱাই আছোঁ ৰ'ব এয়া পৰ্কটো পূৰা হৈ আছে এই যে ইয়াত বহি আছে নিয়া এইফালে চিকেনটো ফ্ৰাই কৰি আছোঁ শেষেই হ'ল আৰু এইখিনি চিকেন এতিয়া ইয়াৰ পিছত আমি আলুখিনি ফ্ৰাই কৰিম হেৰি কাঠআলু জুই জ্বলি আছে দপাই এই পৰ্কখিনি আল্টিমেট হৈছে আৰু কালাৰ চালাৰ ভাল হৈছে এয়া চাওক ধৰিব পাৰিছে এইখিনি মোটামুটি গোটেইখিনি হৈ গ'ল এতিয়া এইবোৰ ইহঁতকেইটাই খাব এয়া আমাৰ মামী আহি পালেহি মামাই আহি পেলাই ফোনত কথা পাতি আছে কৈছিলোঁ ন মই আপোনালোকক আজি আমাৰ সঁচাকৈ সৌভাগ্য এনেকুৱা দিনত আহিছে মামা মামী মানে খাবা নাই নীল হে ঠিক আছে ৰ'ব এতিয়া ইহঁতি খাই লওক তাৰপিছত আকৌ আহি এয়া এইটো কাঠআলুটো ফ্ৰাই কৰিছোঁ লোভটো চবৰে লাগে ন কাঠআলু দেখিলে
আমি খাই আছোঁ এতিয়া আকৌ দেখুৱাই আছোঁ আপোনালোকক মই কৈছোঁ ন আপোনালোকক মাটন বনাম বুলি ছাগলী মাংস এয়া আনিলোঁ এইখিনি থৈছোঁ এতিয়া কিমান মজা লাগিছে দেখিছে আৰু মই সদায় কৈ থাকোঁ ছাগলী মাংস আনিলে আগ ঠেঙৰ পৰা আনিব আৰু বুকুখন আনিব পিছ ঠেঙৰ ছাগলী মাংসখিনি সদায় দাঁতত লাগে আগ ঠেং আছে বুকু আছে বঢ়িয়া আৰু এইফালে পিঁয়াজ চিয়াজ দি দিলোঁ তাৰপিছত এইফালে মটৰ আছে এয়া ওলকবি আৰু আলু ইয়াত ৰেডি আছে এই ৰাম চাহকাপ আচলতে পাহৰি থাকিলোঁ মই আকৌ আহি আছোঁ এইখিনি অলপ লৰাই মেলি ঠিক ঠাক কৰোঁ ফ্লেভাৰটো লৈ পেলাই আহি আছোঁ এইয়া এইকেইটা কথা পাহৰি গৈছিলোঁ ন আজি আনিছিলোঁ দিনতে চেনিপুটিকেইটা এইকেইটাও পুৰিছোঁ এতিয়া তাৰ চব্জি ধুনীয়া বহুত ডাঙৰ ডাঙৰ চাগে বহুতে কয় চেনিপুটিৰ টেষ্ট নাই বুলি কিন্তু মই এবাৰ খাইছিলোঁ মোৰ বহুত ভাল লাগিলে তেতিয়াৰ পৰা খাওঁ মই বাকী আপোনালোকে জনাব আপোনালোকে ভাল পায় নে বেয়া পায় আৰু এইফালে ছাগলী মাংসখিনি বনাই আছোঁ অলপ পিছত আৰু দেখুৱাই আছোঁ এয়া চক একদম গাঁৱলীয়া ছাগলী মাংস মোটামুটি হৈ গ'ল টেষ্ট কৰি পেলাই ভাল হৈছে বুলি কৈছে বাকীখিনি আৰু খোৱাৰ পিছতে গম পাম দেই কি হৈছে কিনে এতিয়া নমাব হৈ গ'ল এতিয়া মই যাম চিৰিপুৰীয়ালৈ মোৰ লগৰ এটা আছে দীপেন বুলি তাৰ ওচৰলৈ যাম বলক মই ৰাস্তাটো আজি কেনেকুৱা লাগে দেখুৱাই আছোঁ আহি আছোঁ এয়া মই আহি পেলাই পাই গ'লোহি চিৰিপুৰীয়া মই যে কৈছিলোঁ পুৰণা জেগা এয়া আমাৰ একদম বঢ়িয়া এয়া ডেকাদাৰ ঘৰ বঢ়িয়াকৈ ইয়াত চলাই আছে এতিয়া কোন কোন আছে ইয়াত দীপেন আছে উদয়দা আছে আমাৰ মনোজ আছে মণি শংকৰদা আছে গোটেই মানুহবোৰ ইয়াত ভৰ্তি হৈ আছে এইকা জুইকুৰা চক মনোজ ভালে আছ মনিদা বহুত বছৰ মূৰত লগ পালোঁ ন আৰু চা আমাৰ উদয় চা একদম আমাৰ মেইন মানুহ ইয়াত চলি আছে এইবোৰ কি পুহিছে হয় গাহৰি অঁ হাঁহ বাপৰে বাপ বঢ়িয়া এয়া আমাৰ দীপেন মহন্ত আৰু এয়া ডেকাদা গোটেইবোৰ আছোঁ সেয়া আমাৰ আজি বহুত বছৰ মই চিৰিপুৰীয়ালৈ আহিছোঁ দেই এনেকুৱা দিনত এনেইতো আহিয়ে থকা হয় কিন্তু দিল খুচ হৈ গ'ল গোটেইখিনি মানুহ পাই গ'লোঁ পুৰণা মানুহ এতিয়া কি হয় ভগৱান জানে অলপ পিছত মই কি কৰিম মই নিজেও নাজানো মই আকৌ আহি আছোঁ ৰ'ব একদম চিৰিপুৰীয়াৰ পৰা আহি জাষ্ট ঘৰ ৰুমালে তাত ভাত খাবলৈ বহুত জোৰ কৰিছিলে কিন্তু আজি ভাতটো ঘৰত নোখোৱাকৈ বাহিৰত খাবলৈ ভাল নালাগিলে তাত মাংস হাঁহ পোৰা খালোঁ গাহৰি পোৰা খালোঁ তাৰপিছত তাত ছাগলীও পুৰিছিলোঁ ছাগলী পোৰাও খালোঁ মা কচম আল্টিমেট আজি ইমানেই খাইছোঁ ঘৰত এইসোপা খাই গৈছিলোঁ তাত গৈ ইমানখিনি খালোঁ খাই মেলি আহি পেলাই এইমাত্ৰ ঘৰ পাইছোঁ বহুত ঠাণ্ডা দেই তাৰপিছত আহি এতিয়া ঘৰ পালোঁহি ঘৰত এতিয়া মাহঁতে ভাত খালে মই মানি আৰু ডিম্পি বাকী আছে অংকিতা বাকী আছে ভাত খাবলৈ এতিয়া খাম আপোনাক দেখুৱাম আমাৰ থালিখনত কি আছে বৰ বিশেষ একো নাই কিন্তু যিকেইটা আছে আল্টিমেট বস্তু আছে দেখুৱাই আছোঁ এয়া মই বনোৱা খাচীখিনি এয়া হ'ল চব তাৰপিছত এইফালে মাছৰ জোল আছেই এইফালে ভাজি বেছি নাই 31 তাৰিখৰ দিনা বেলেগৰ মানুহ ভৰি থাকে এয়া পোলাও অংকিতাই বনোৱা তো এইকেইটা বস্তু দিয়ে খাম আৰু লগত থাকিব বিহ জলকীয়া আচাৰ আৰু এটা কথা এই খাচীটো মানে একদম গাঁৱলীয়া ষ্টাইল মটৰ ওলকবি দি পেলাই আলু দি বনাইছিলোঁ জিৰা আৰু জালুক দি মই টেষ্ট কৰি গৈছিলোঁ মোৰ ভাল লাগিছিলে আৰু মামাহঁতেও গ'ল এতিয়া মামাহঁত কিন্তু মামাহঁতেও বিৰাট ভাল পাই গৈছে বুলি কৈছে এনিৱে মই খাই লওঁ খাই পেলাই আকৌ আহি আছোঁ ফিনিচিংটো দি আছোঁ অংকিতা এবাৰ হাই কৈ দিয়ে আহি মই মোৰ ঘুলিটো পাই গ'লোঁ মোৰ ৰুমটো চিৰিপুৰীয়াত গ'লোঁ কি খালোঁ কি বোলো দেখুৱালোঁ আমাৰ কাহিনী দেখুৱালোঁ আজি 31 তাৰিখটো কেনেকৈ পাৰ কৰিলোঁ দেখুৱালোঁ চবতে ফূৰ্তিয়ে দেখিলে আপোনালোকে তাৰ মাজতো মনটো কোনোবা নে কোনোবা এটা কোণত চাটা মাৰি ধৰি থৈছে এই আইনখনে কাইলৈ ৰাতিপুৱা মই গুৱাহাটীলৈ ৰাওনা হ'ম মন নাই যাবলৈ ঘৰটোত থাকিলে ওলাই যাবলৈ মন নাযায় ইহঁতকেইটাৰ লগত থাকি বহুত ভাল লাগে কাইলৈ যাম মই ৰাতিপুৱা ওলাই ডিব্ৰুগড় শিৱসাগৰ যোৰহাট ডিমু ৰঙামাটি তাৰপিছত কমাৰগাঁও বোকাখাট জখলাবনা নগাঁও ভিন্ন জেগাত ভিন্ন মানুহক লগ কৰি যাম আমাৰ ড্ৰাইভাৰসকলক আৰু মত বিনিময় কৰিম নাজানো মই কিমানৰ মানুহ কেনেকুৱা মানুহ কিন্তু মই কথা দিছোঁ আজীৱন মই এনেকৈ মাত মাতি যাম সকলোৰে কাৰণে আৰু বিশেষকৈ ড্ৰাইভাৰসকলৰ কাৰণে ভিডিঅ'টো কেনেকুৱা পালে জনাব দিল খোজ কৰি আজি খাইছোঁ অকল মাংসই খাইছোঁ মাছেই খাইছোঁ সঁচাকৈ আৰু সকলোকে নতুন বছৰ বহুত ওলগ জনালোঁ সকলোৰে একদম দিল খোজ হৈ যাওক ফূৰ্তি আপোনালোকে হাঁহি থাকক ফূৰ্তিত থাকক যি বিচাৰে তাকে পাওক আপোনালোকে আলাদিনৰ চাকিটোও আপোনালোকে পাই যাওক আলাদিন আহিব আপোনালোকে তেওঁক খুজিব যি বিচাৰে তাকে পাব এনিৱে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় মোক কাম এনেকৈ মোক
আপোনালোকৰ কাৰণে ভাল চিন্তা কৰিবলৈ মোক সাহস দি যাওক আৰু কি কওক সকলো ভালে থাকক গুড নাইট